তেওঁ এজন ৰাজনীতিবিদ, ইপিনে তেওঁ এজন মৌলানা। নিজৰ এজেণ্ডা পূৰাবলৈ মৌলানা বদৰুদ্দিন আজমলে কথা ক'লে আৰু এতিয়া ৰাজ্যত আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। জনসংখ্যা নীতিক বিৰোধিতা কৰি আজমলৰ মন্তব্যক ধিক্কাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। মুখ্যমন্ত্ৰী সোণোৱালৰ স্পষ্ট কথা, আমি যি নীতি লৈছো প্ৰযোজ্য হ'বই, কোনো কথা আপোচ কৰা নহ'ব। এটা কথা স্পষ্ট, আমি যিটো নীতি হাতত লৈছো এই নীতি পালন কৰিবই লাগিব, স্পষ্ট কথা, এইটো কোনো কাৰণত আপোচ কৰা নহ'ব। একেই মত অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰো। মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰো স্পষ্ট কথা, সম্পূৰ্ণ সঠিক এই জনসংখ্যা নীতি। আমাৰ চৰকাৰেতো বন্ধ কৰিছে, দুটাতকৈ অধিক সন্তান জন্ম দিব নালাগে বুলি কৈছে। ইয়াৰ ওপৰতো ক'বলগীয়া কথা নাই। চেলেঞ্জ হিচাপে কৈছে, তেওঁলোকেতো চেলেঞ্জ হিচাপে লৈছে, কিন্তু সেইটো তেওঁলোকৰ কাৰণে বিপদজনক। ইপিনে আজমলৰ মন্তব্যৰ বিৰুদ্ধে গড়গড়াই উঠিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। গগৈৰ মত, আমি পৰিয়াল পৰিকল্পনা বিচাৰোঁ। তেওঁটো ব্যক্তিগত মন্ত্ৰ, বুজা নাই? সেইটোত আমি নহয়, আমাৰতো পৰিয়াল পৰিকল্পনা আমি বিচাৰোঁৱেই। অৱশ্যে এইটো ব্যক্তিগত কথা, কোনোবা দুটা কৰে, তিনিটা কৰে, কিন্তু আমি বিচাৰোঁ যে পৰিয়াল পৰিকল্পনা ভাৰতবৰ্ষৰ নিচিনা এখন ৰাজ্যত য'ত জনসংখ্যা খুব বেছি, বা অসমৰ নিচিনা এখন ৰাজ্যত য'ত জনসংখ্যা বেছি, তাত আমাৰ মানুহে সকলোৱে পৰিয়াল পৰিকল্পনা কৰাটো উচিত বুলি মই ভাবোঁ। একে সময়তে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ প্ৰশ্ন, অকল আজমলকে সমালোচনা কিয়? অধিক সন্তান জন্ম দিবলৈ আহ্বান জনোৱা বিজেপি আৰু RSSৰ নেতাৰ ক্ষেত্ৰত নিমাত কিয়? অন্যক দুখ দিলে কি হ'ব? বিজেপিৰ নেতাসকলকতো দুখ নিদিয়ে কোনো। তেওঁলোকে যেতিয়া কয় যে আমাৰ 10টা 6টা 7টা 8টা 10টা হ'ব লাগে বুলিও কয়। আজি যেনেকৈ বদৰুদ্দিনক ক্ৰিটিচাইজ কৰে, বাকী সকলোকো সমানে ক্ৰিটিচাইজ কৰাটো উচিত বুলি ভাবোঁ, কাৰণ বিজেপি নেতা RSSৰ নেতাসকলো বহুতে সেই একেই বক্তৃতা দিয়ে। ইফালে টুইটাৰ যোগে ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতিক অসাংবিধানিক আখ্যা দি ককৰ্থনাৰ সন্মুখীন হোৱাৰ পাছত মুখ খুলিলে ৰিপুণ বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ মত, আমি আজমলৰ লগতো নাই, ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতিৰ লগতো নাই। আজি যেনেকৈ বদৰুদ্দিন আজমলে কৈছে, ঠিক সেইদৰে মোহন ভাগৱত ডাঙৰীয়াই আজি বহুত দিনৰ আগতে তেওঁ কৈছে যে হিন্দুসকলে অধিক সন্তান জন্ম দিব লাগে, 10টা সন্তান জন্ম দিব লাগে। আমি এইবিলাকত নাই। আমি কংগ্ৰেছ দল, তেওঁলোকৰ মোহন ভগতৰ ষ্টেটমেণ্টতো নাই, আজমলৰ ষ্টেটমেণ্টতো নাই, আৰু অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে সেইটোকো আমি সেইটোতো নাই। আমি কৈছোঁ যে মানুহে মনৰ পৰা ইয়াক গ্ৰহণ কৰিব লাগিব, আৰু মানুহে আন্তৰিকতাৰে ইয়াক গ্ৰহণ কৰিলেহে ই সফল হ'ব। ইপিনে আজমলক চোকা সমালোচনা বিজেপি নেতা মমিনুল আৱালৰ। মমিনুল আৱালৰ মত, আজমল এজন বেপাৰী মানুহ, কেঁচামাল ৰূপে ব্যৱহাৰ কৰে সংখ্যালঘু লোকক। আজমল ডাঙৰীয়া হৈছে তেওঁ এগৰাকী বেপাৰী মানুহ। তেওঁ 2005 চনৰ পৰা ৰাজনৈতিক ব্যৱসায় আৰম্ভ কৰিছে, আৰু এই ৰাজনৈতিক ব্যৱসায়ৰ কেঁচামাল হিচাপে প্ৰব্ৰজিত মুছলমানসকলক ব্যৱহাৰ কৰি আহিছে। আজি কেঁচামালৰ উৎপাদন যিমানেই বৃদ্ধি হ'ব, সিমানেই তেওঁৰ ব্যৱসায় ভাল হ'ব, তেওঁৰ প্ৰডাকশ্যন ভাল হ'ব। তেনেকুৱা ধৰণৰ কোনো নীতি নিৰ্দেশনা নাই। ধৰ্মত এটা কথাই আছে যে নিজৰ ল'ৰা ছোৱালীক ভালদৰে শিক্ষিত কৰিব লাগে, তেওঁলোকক সমাজৰ এগৰাকী ভাল মানুহ হিচাপে গঢ় দিবৰ কাৰণে চেষ্টা কৰিব লাগে। এই ক্ষেত্ৰত সৰব হ'ল সংখ্যালঘু ছাত্ৰ সংগঠন আমছু। আজমলৰ মন্তব্যক প্ৰত্যাখ্যান কৰি আমছুৰ সকিয়নি, ৰাজনীতি কৰিলে নহ'ব। ৰাজনৈতিক ব্যক্তিসকলে ৰাজনৈতিক মুনাফা ল'বৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ মন্তব্য ৰাখি আছে, ধৰ্মৰ দোহাই দি আছে, কিন্তু প্ৰকৃতাৰ্থত আমি কেতিয়াও নিবিচাৰোঁ যে অসমত এনেকুৱা 5জন 6জন 8জন 10জনকৈ জন্ম দি সেইসমূহ যিসকলক জন্ম দিয়া হৈছে তেওঁলোকক একো অমানুষ হিচাপে গঢ়াতকৈ 2টা সন্তান জন্ম দি তেওঁলোকক যদি মানুহ হিচাপে গঢ়িব পৰা যায়, তেতিয়াহ'লে 2 ধৰণৰ উপকাৰ হ'ব। প্ৰথম কথা যে তেওঁ দেশৰ কাৰণেও হিতকাৰক হ'ব আৰু ধৰ্মৰ কাৰণেও হিতকাৰক হ'ব। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।